স্থাপন কৰিলে বৰক্ষেত্ৰী বৃহত্তৰ বৰক্ষেত্ৰী অঞ্চলৰ এটা আমাৰ প্ৰধান ধৰ্মীয় অনুষ্ঠান বৰক্ষেত্ৰী দুৰ্গা পূজা এই প্ৰাংগণ। এই দুৰ্গা পূজা প্ৰাংগণৰ আন্তঃগাঁথনিৰ আমাৰ যথেষ্টখিনি কৰিব লগা আছে আৰু বিশেষকৈ আমি মূল আমাৰ বিগ্ৰহটো সম্পূৰ্ণ হ'ল, সভাঘৰটোৰ কিছু কাম বাকী আছে আৰু আমাৰ মুখ্য তোৰণখন আমি নতুনকৈ নিৰ্মাণ কৰিব লগা হৈছে। আমাৰ আগত এজন দাতাই তোৰণখন দিছিল যদিও এতিয়া যিটো নেশ্যনেল হাইৱে ইয়াতে আৰম্ভ হ'ব, তাৰ লগে লগে আমি পুৰণা গেটখন আমাৰ আগৰ জেগাত নাথাকিব, নতুনকৈ এখন আমি গেট নিৰ্মাণ কৰাৰ আমাৰ অত্যন্ত প্ৰয়োজন আছিল আৰু ৰাইজৰ সহযোগত আমি আজি সেই কামখিনি শুভাৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আশা ৰাখিছোঁ আমি অহা আমাৰ এইটো দুৰ্গা পূজাৰ পিছত দুৰ্গা পূজাটো আমাৰ সোণালী জয়ন্তী বৰ্ষ, তাৰ আগে তোৰণখন আমি সম্পূৰ্ণ কৰিম। বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতি নিৰ্মাণ কৰিছে নে চৰকাৰীভাৱে আছে? চৰকাৰী নহয়, এইটো ৰাইজৰ দান বৰঙণি আমি আৰম্ভ কৰিছোঁ। চৰকাৰী ধন সমিতিৰ জৰিয়তে ৰাইজৰ সহযোগত আমি এই তোৰণখন নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছোঁ। কেতিয়া সম্পূৰ্ণ হ'ব পাৰে? আমি অহা বছৰ এইটো সম্পূৰ্ণ কৰিম। অলপ ব্যয়বহুল হ'বতো, আমাৰ হাততো আৰু ধন নাই, ৰাইজৰ পৰা ধন বৰঙণি যোগাৰ কৰি গেটখন সম্পূৰ্ণ কৰিবলৈ স্বাভাৱিকতে অলপ সময় লাগিব। কিমান এনে অনুমান কৰা আছে যে গেটখন? 25-30 লাখ মান টকা যাব।